নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজি খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰি থৈ যাব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। খবৰ লৈ পৰিছে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত, মানে জুবিন দাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা তথা জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ওলাইছে আজিৰ প্ৰথম খবৰটো। খবৰ লোৱা অনুসৰি সিদ্ধাৰ্থ শৰ্মাই জামিন আবেদন কৰিছিলে ফাষ্ট ট্ৰেক আদালতত, আৰু তেখেতৰ যোৱাকালি জামিনৰ শুনানি আছিলে, আৰু তেখেতৰ জামিন নাকচ কৰিছে ফাষ্ট ট্ৰেক আদালতে। আদালতৰ তৰফৰ পৰা জনোৱা অনুসৰি সিদ্ধাৰ্থ শৰ্মাৰ যিজন অধিবক্তা আছিলে, যিজন উকিল আছিলে, সেই উকিলজনে ভুৱা নথিপত্ৰ জমা কৰিছিলে আদালতত, আৰু যাৰ বাবে নেকি তেখেতৰ জামিন যোৱাকালি নাকচ কৰিছে। আৰু আনফালে যিজন নেকি শ্যামকানু মহন্ত, তেখেতেও জামিনৰ বাবে আবেদন কৰিছে। এতিয়া নাজানো জামিন পায় নে নাপায়, তেখেতে যদি তেখেতৰ অধিবক্তাই কেনেকুৱা কি যুক্তি দাঙি ধৰিছে সেইবিলাকতো আমি পাছে পাৰে গম পাম। কিন্তু তেখেতৰ পত্নীয়ে যোৱাকালি প্ৰথমবাৰৰ বাবে মিডিয়াৰ আগত মুখ খুলিছে, আৰু তেখেতেতো কৈছে যে যিজন মানুহে জুবিন গাৰ্গক ইমান ভাল পাইছিলে, যিজন মানুহে নেকি ছিংগাপুৰলৈকে লৈ গৈছে জুবিন গাৰ্গক, তো তেখেতে কি কাৰণত মাৰিব? তেখেত নিৰ্দোষী বুলি যোৱাকালি মুখ খুলিছে তেখেতৰ পত্নীয়ে। কিছুদিন আগলৈকে একদম চাইলেণ্ট, সামাজিক মাধ্যমত এটা ৱৰ্ড নাই। কালি পৰহিৰ পৰা তেওঁলোক আৰম্ভ হৈ গৈছে। জামিনৰ বাবে আবেদন কৰাই জামিন আবেদন কৰিছে, সামাজিক মাধ্যমত লিখাই সামাজিক মাধ্যমত লিখিবলৈ আৰম্ভ কৰিছে, আনফালে আকৌ আপোনাৰ মিডিয়াৰ আগত কথা কোৱাই মিডিয়াৰ আগত কথা ক'বলৈ লাগি গৈছে। কি ভাবিছে আপোনালোকে এই গোটেই খেলখনত? কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শিৱসাগৰৰ পৰা। খবৰ ওলাই পৰিছে শিৱসাগৰৰ কেইবাখনো পাৰ্লাৰত বোলে চুলি কটাৰ বাহিৰে কিছু অনৈতিক কাম কাজ হেনো চলি আছে, আৰু যাৰ অভিযোগ উত্থাপিত কৰিছিলে স্থানীয় ৰাইজে। আৰু সেই অভিযোগৰ ভিত্তিতে যোৱাকালি শিৱসাগৰৰ কেইখনমান পাৰ্লাৰত আৰক্ষীয়ে অভিযান চলায়, আৰু সেই অভিযানত 3গৰাকীকৈ যুৱতী আৰু 8জনকৈ লোকক আটক কৰিছে বুলি খবৰ ওলাই পৰিছে। এয়া শিৱসাগৰৰ কেইখনমান পাৰ্লাৰৰ ঘটনা। আজিকালি পাৰ্লাৰবিলাকত চুলি কটাতকৈ বেছি বেলেগ কিবা কিবিহে চলি থাকে। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰৰ ফালে। যোৱাকালি আমাৰ অসমৰ বিভিন্ন স্থানত মহিলাসকলে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে, কিয়নো লোকসভাত বিজেপিয়ে এখন বিল পাছ কৰিবৰ কাৰণে উত্থাপিত কৰিছিলে, আৰু সেই বিলখনৰ বিৰোধিতা কৰিলে কংগ্ৰেছে। বিলখন আছিলে এনেকুৱা ধৰণৰ যে আমাৰ ভাৰতবৰ্ষত নতুনকৈ লোকসভাৰ সমষ্টি বৃদ্ধি কৰা হ'ব, আৰু তাৰ লগতে বিধানসভাৰ সমষ্টিও বৃদ্ধি কৰিব, য'ত নেকি 33% মহিলাক চিট সংৰক্ষণ দিব। এইখিনিতে কিন্তু এটা সৰু কথা আমি বুজিব লাগিব। অলৰেডি যিবিলাক চিট আছে সেই চিটবিলাকত সংৰক্ষণ নিদিয়ে, নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব, নতুনকৈ সমষ্টি বৃদ্ধি কৰিব, আৰু সেই সমষ্টিবিলাকত মহিলাসকলক সংৰক্ষণ দিব। এতিয়া পুৰণা যিবিলাক সমষ্টি আছে সেই সমষ্টিখিনিত কিন্তু যিখন চৰকাৰে মহিলাৰ কাৰণে ইমান মানে চিঞৰি থাকে, সেইখন চৰকাৰে কিন্তু পুৰণা যিবিলাক চিট আছে সেই সমষ্টি আছে, সমষ্টিবিলাকত কিন্তু মহিলাসকলক ৰিজাৰ্ভেশ্যন দিয়া নাই। মানে তেওঁলোকৰ ভয় আছে, ভাই আমি মহিলাক ৰিজাৰ্ভেশ্যন দি দিম, পাছত আমাৰ মন্ত্ৰী আমাৰ MLA সকলে চিট এৰি দিব লাগিব, বিধানসভা মানে যিবিলাক সমষ্টি আছে সমষ্টি এৰি দিব লাগিব। গতিকে কি কৰিছে, নতুনকৈ সমষ্টি উলিয়াব য'ত নেকি মহিলা সংৰক্ষণ দিব। এতিয়া ইয়াৰ বিৰোধিতা কৰিলে কংগ্ৰেছে গম পাইছে যে চৰকাৰে কি কৰিব বিচাৰিছে ইয়াৰ জৰিয়তে, তো তাৰ পাছত সেইখন বিলখন পাছ নহ'ল। এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে গোটেই অসমতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আপোনাৰ বিভিন্ন মহিলাৰ জৰিয়তে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। মই আপোনালোকক কৈছোঁৱেই প্ৰথম খবৰটোতে যে এতিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাসকলে জামিনৰ কাৰণে আবেদন কৰিছে, আৰু সেই সময়তে এইটো কৈছিলোঁ যে শ্যামকানু মহন্তৰ পত্নীয়ে প্ৰথমবাৰৰ বাবে মুখ খুলিছে। শ্যামকানু মহন্তৰ পত্নীয়ে কৈছে, জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যোৱাটোৱে আমাৰ অৱহেলা কৰা হ'ল নেকি? মোৰ মানুহজন নিৰপৰাধী, জুবিন গাৰ্গক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তেখেতে গৈছিলে, আৰু সেইটোৱেই তেখেতৰ বাবে অৱহেলা কৰা, মানে এইটো কি অৱহেলা কৰা হ'ল নেকি? মানে মিডিয়াক সুধিছে
চাওক মই আপোনালোকক কৈছোৱে নহয় তেখেতলোক ইমান দিনে পৰা নিমাত আছিলে এটা ৱৰ্ড নাই তেওঁলোকে জামিন আবেদন কৰিছিলে যদিও পুনৰবাৰ তেওঁলোকে জামিন আবেদন উঠাই ল'লে এতিয়া আকৌ তেওঁলোকে এই 2 দিনৰ পৰা তেওঁলোকে জামিনৰ বাবে আবেদন কৰিছে তাৰ লগে লগে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে নিজকে নিৰ্দোষী সজাবৰ কাৰণে গোটেই মানে প্ৰক্ৰিয়াটোক আপোনালোকে এবাৰ ভালদৰে চালি জাৰি চাবচোন তেতিয়া গোটেইখিনি কথা গম পাব ইয়াতে মই ডাইৰেক্টলি পইণ্ট টু পইণ্ট কৈ দিবলৈ বেয়া হৈছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নেপালৰ পৰা নেপালত নতুন চৰকাৰ গঠন হ'ল নতুন প্ৰজন্মই চৰকাৰ গঠন কৰিছে নেপালত পুৰণা যিমানবিলাক ভ্ৰষ্টাচাৰী নেতা আছিলে সবকে বাপকে এতিয়া জেলত ভৰাই দিছে পুৰণা কোনো নেতা নাই একদম ফ্ৰেছ নিউ নেতা আহিছে নেপালত আৰু নতুন নেতাসকলে নেপালৰ মানে মানচিত্ৰ সলনি কৰি দিছে নেপালৰ হুলিয়া সলনি কৰি দিছে নেপালত টোটেলি চেঞ্জ কৰি পেলাইছে আগৰ চৰকাৰে বিলাকে যি কৰি ৰাখিছিলে টোটেলি চেঞ্জ কৰিছে যেনে নেপালত এতিয়া টোটেলি প্ৰাইভেট বিদ্যালয় বন্ধ কৰি দিছে চৰকাৰী বিদ্যালয় চলিব লাগিব তাৰ লগে লগে পুৰণা যিবিলাক ভ্ৰষ্টাচাৰী নেতা আছিলে তেওঁলোকৰ বিৰুদ্ধে এটা তদন্ত কৰা হৈছে তেওঁলোকক এৰেষ্ট কৰা হৈছে এনেকুৱা বহুত নিয়ম চেঞ্জ কৰিছে নেপালত এটা নেপালৰ পৰা খবৰ লাই পৰিছে নেপালৰ নতুন চৰকাৰে সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা নেপালত 15 দিনৰ মূৰে মূৰে দৰমহা প্ৰদান কৰিব যিমানবিলাক নেকি নেপালৰ চৰকাৰী চাকৰিয়াল আছে 15 দিনৰ মূৰে মূৰে দৰমহা প্ৰদান কৰিব মানে আমাৰ ইয়াত বুলি নহয় সবতে আৰু মাহেকৰ মূৰত দৰমহা দিয়ে কিন্তু নেপালত এতিয়াৰে পৰা বছৰ মানে মাহেকত দুবাৰকৈ দৰমহা দিব 15 দিনৰ মূৰে মূৰে দৰমহা প্ৰদান কৰিব এইটো নেপালত নতুনকৈ নিয়ম প্ৰৱৰ্তন কৰা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এই দুখন ফটো চাওক আৰু এই দুখন ফটোৰ মাজত আপোনালোকে কি পাৰ্থক্য দেখা পাইছে বাৰু কমেন্ট সেকশনত জনাবচোন আপোনালোকে পাৰ্থক্য দেখা পাওক বা নাপাওক মই আপোনালোকক পইণ্ট আউট কৰি দিব বিচাৰিছো পাৰ্থক্য দুটা প্ৰথম পাৰ্থক্যটো হৈছে ওপৰৰ ফটোখনত আপোনালোকে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ অৰিজিনেল ফেচটো দেখা পাইছে যিটো নেকি খুব সুন্দৰ বগা নিমজ আৰু তলৰ ফালে যি কপি ফটো দেখা পাইছে তাত আপোনালোকে ভালদৰে যদি লক্ষ্য কৰে দেখা পাব প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱ সম্পূৰ্ণ কলা হৈ পৰিছে তেখেতৰ মানে গাৰ স্কিন টোনটো কলা বগা নহয় ফ্ৰেছ নহয় এতিয়া হয়তো আপোনালোকে ক'ব পাৰে যে এইটো আকৌ খবৰ দিবলৈ মানে বাতৰি প্ৰস্তুত কৰিবলগা কি কথা হৈ গ'ল তেখেতে এইকেইদিন ৱেষ্ট বেংগলত ঘূৰি আছে তামিলনাডুত ঘূৰি আছে নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে তেখেতৰ চেহেৰাৰ কালাৰটো সলনি হৈ গৈছে তেখেত বগাৰ পৰা কলা হৈ গৈছে কিন্তু তেনেকুৱা নহয় তো তেখেতে তামিলনাডুলৈ গৈছিলে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে যেহেতু এতিয়া তামিলনাডুত ইলেকশ্যন আছে তেখেতে কি কৰিছে তামিলনাডুৰ মানুহৰ সৈতে নিজকে কানেক্ট কৰিবৰ কাৰণে তেখেতৰ বগা চেহেৰাটো কলা কালাৰেৰে মেকআপ কৰি লৈছে তেখেতে ভাবিছে যে মই যদি বগা চেহেৰাটো কলা কৰি লওঁ তেতিয়া তামিলনাডুৰ মানুহবিলাক মোৰ সৈতে মানে কানেক্ট হ'ব যে এইজন আমাৰ মাজৰে এজন তেখেতো কোলা আমিও কোলা আমাৰো গাৰ ৰংবিলাক অলপ কলা টাইপৰ তো সেই বস্তুটো মিলাবৰ কাৰণে তেখেতে কি কৰিছে তামিলনাডুত ভাষণ দিবলৈ যাওঁতে নিজৰ গাৰ ৰঙেই সলনি কৰি পেলাইছে মেকআপৰ জৰিয়তে এনে নৰ্মেলি মোদী ডাঙৰীয়া ইমান কলা নহয় তেখেত খুব বগা মানে একদম ফ্ৰেছ স্কিনখন তেখেতৰ খুব ধুনীয়া কিন্তু মানে তামিলনাডুত যোৱাৰ লগে লগে স্কিনখন কলা কৰি পেলাইছে বৰ সাংঘাতিক পলিটিচিয়ান কিন্তু তেখেত আকৌ আগবাইছৰ পাছৰটো খবৰ ফালে আমাৰ অসমত যেটা নেকি নিৰ্বাচনী প্ৰচাৰ চলি আছিলে নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে বহুকেইটা বিষয়ৰ ওপৰত তেখেতে ঘৃণনীয় মন্তব্য কৰিছিলে আৰু যাৰ পাছতে নেকি তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিলে এটা খবৰ লোৱা অনুসৰি আদালতে তেখেতক এই সম্পৰ্কত উত্তৰ দিবৰ কাৰণে আৰু 4 সপ্তাহৰ সময় দিছে তেখেতক সময় দিছে আদালতে 4 সপ্তাহৰ ভিতৰত তেখেতে কিয় এনে মন্তব্য কৰিছিলে সেই সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে মানে ইয়াৰ ওপৰত উত্তৰ দিব লাগিব এক প্ৰকাৰ ক'বলৈ গ'লে এপলজি দিব লাগিব যে তেখেতে কিয় এনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে এজন মুখ্যমন্ত্ৰী হৈ নিৰ্বাচনৰ সময়ত হয়তো আপোনালোকে দেখা পাইছিলে কুংকি চৌধুৰী বা বিৰোধী পাৰ্টিৰ ওপৰত বিৰোধী মহিলাসকল বা ধৰ্মৰ ওপৰত তেখেতে কিছু বিৰূপ মন্তব্য কৰিছিলে আৰু তাৰ পাছতেই তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিল আৰু সেই এজাহাৰৰ ভিত্তিত আদালতে তেখেতক 4 সপ্তাহৰ সময় দিছে এই সম্পৰ্কত উত্তৰ দিবৰ কাৰণে আগবাইছৰ পাছৰটো খবৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে 19 এপ্ৰিল তাৰিখৰ দিনাখন ৱেষ্ট বেংগল গৈছিলে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে আৰু তাৰ পাছত তেখেতে 10 টকাৰ ঝালমুড়ি খাইছিলে ভিডিওটো আপোনালোকে পাইছিলে নাই পায় কমেন্ট সেকশনত জনাবচোন সেই ভিডিওটো বৰ সাংঘাতিক ৰকমে ভাইৰেল হ'ল প্ৰায় 100 মিলিয়নতকৈও অধিক মানুহে সেই ভিডিওটো চাইছে 100 মিলিয়নতকৈও অধিক মানুহে
সেই ভিডিঅ'টো চাইছে 10 টকাত ঝালমুড়ি খোৱাটো কিন্তু 10 টকাত ঝালমুড়ি আজিৰ ডেটত ময়ো কেইবাবাৰো গৈছোঁ ৱেষ্ট বেংগলত মই কিন্তু 10 টকাত ঝালমুড়ি খাই পোৱা নাই ঝালমুড়িৰ দাম ৱেষ্ট বেংগলত 10 টকাতকৈ বেছিয়ে তো আপোনালোকে যদি গৈছে তেনেহ'লে 10 টকাত ঝালমুড়ি খাইছিলে নে নাই খোৱা কমেণ্ট ছেকশ্যনত জনাব এতিয়া সেই ঝালমুড়ি খোৱা ভিডিঅ'টোক লৈ বিভিন্ন বিতৰ্ক হৈছে বাৰু সেইবিলাকৰ বিষয়ে পাছে পৰে কম কিন্তু খবৰ লোৱা অনুসৰি 19 এপ্ৰিলৰ পাছত ইণ্টাৰনেটত ঝালমুড়িয়ে ট্ৰেণ্ডিং কৰিছে মানুহে ইমানেই ঝালমুড়ি সাৰ্চ কৰি চাইছে মানে ঝালমুড়ি ট্ৰেণ্ডিং হৈ গৈছে গোটেই ভাৰতবৰ্ষতে বা ইণ্টাৰনেটত ঝালমুড়ি ট্ৰেণ্ডিং হৈ গৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 10 টকাৰ ঝালমুড়ি খোৱাৰ পাছতেই ঝালমুড়ি ট্ৰেণ্ডিং হৈ গৈছে ভাবক আপোনালোকে গতিকে মানে সেই আৰু এজন ডাঙৰ নেতাই যেতিয়া কিবা এটা কাম কৰে মানুহে ফলো কৰে ন তো ঝালমুড়ি ট্ৰেণ্ডিং হৈ গ'ল ভাবক আপোনালোকে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা তো ৱেষ্ট বেংগলৰ যিবিলাক কৰাপ্টেড নেতা আছে নেতাসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱে হকিয়নি দিছে যে তোমালোকে নিজে গৈ সাৰেন্ডাৰ হোৱা যিসকল কৰাপ্টেড টিএমচি লিডাৰ আছে মানে তৃণমূল কংগ্ৰেছৰ যিসকল লিডাৰ তৃণমূল কংগ্ৰেছৰ যিসকল নেতা তেওঁলোকক মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱে কৈছে যে তোমালোকে নিজেই আত্মসমৰ্পণ কৰা 29 এপ্ৰিলৰ আগত কাৰণ তোমালোকে দুৰ্নীতি কৰিছা আৰু যদি আত্মসমৰ্পণ নকৰা 29 এপ্ৰিলৰ পাছত তোমালোকৰ এৰেষ্ট কৰা হ'ব বুলি তৃণমূল কংগ্ৰেছৰ নেতাসকলক ধমকি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ অকল তেখেতেই নহয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱেও হকিয়াই থৈ আহিছে যে 29 এপ্ৰিলৰ আগত তহতে গৈ নিজে আত্মসমৰ্পণ কৰ নহলে 29 এপ্ৰিলৰ পাছত কিন্তু এটাক বিচাৰি এৰেষ্ট কৰা হ'ব এতিয়া নিজে জানো তেওঁলোক যায় নে নাযায় নে বেলেগ দলতেই বা যোগদান কৰে কিছুমান দলত আকৌ গ'লে মানে যিমানেই ধৰি লওক বেয়া কাম নাথাকক কিয় সব ভাল হৈ যায় এতিয়া দেখিছো বেলেগ দলতহে যোগদান কৰিবগে নেকি হসাকৈ যদি তেওঁলোকে দুৰ্নীতি কৰিছিলে আগৈছো ইয়াৰ পাছৰটো খবৰ ফাল ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আজমল সুপাৰ 40ৰ ওপৰত মানে বদৰুদ্দিন আজমলৰ এখন ইনষ্টিটিউট আছে য'ত নেকি প্ৰত্যেক বছৰে ল'ৰা ছোৱালীসকলক নিট জেইইৰ কাৰণে প্ৰিপাৰেচন চলায় বেছি ল'ৰা ছোৱালী কিন্তু তেওঁলোকে মানে প্ৰিপাৰেচন নচলায় 40 জন তেওঁলোকে প্ৰিপাৰেচন চলায় মানে সুপাৰ 40ত 40 জনক সিট দিয়ে আৰু তেওঁলোকক জেইই বা নিটৰ কাৰণে প্ৰিপাৰেচন চলায় আৰু এইবাৰ বোলে 3 জনে জেইইৰ মানে আপোনাৰ আজমল সুপাৰ 40ৰ 3 জন শিক্ষাৰ্থীয়ে 99% নম্বৰ লাভ কৰিছে আৰু তাৰ লগতে বাকি শিক্ষাৰ্থীসকলে 90% নম্বৰ লৈ পাছ কৰিছে মানে ভাল কাম কৰিছে দেই আজমল সুপাৰ 40য়ে অৱশ্যে এয়া মানে ধৰি লওক প্ৰাইভেট তেওঁলোকে পইচা লৈ পিনি ল'ৰা ছোৱালীসকলক পঢ়ায় কিন্তু মানিব লাগিব 3 জনে ৰেংক পাইছে ৰেংক পোৱাটো সাধাৰণ কথা নহয় কিন্তু আৰু তাৰ লগতে বাকি কেইজনে 90% নম্বৰ লাভ কৰিছে এটো কিন্তু খুব ভাল কথা আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনে খবৰ লাই পৰিছে যিসকলে কেদাৰনাথ মন্দিৰলৈ যাম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ লাই পৰিছে জুৱা কালিৰে পৰা কেদাৰনাথ ধামৰ দুৱাৰ খুলি দিছে দৰ্শনাৰ্থীৰ কাৰণে তো আপোনালোকেও যদি কেদাৰনাথ ভ্ৰমণ কৰিবলৈ যাম বুলি ভাবিছে তেন্তে এতিয়া যাব পাৰে জুৱা কালিৰে পৰা কেদাৰনাথ খুলি দিয়া হৈছে গতিকে আপোনালোকৰ প্লেনিং আছে নেকি কমেন্ট সেকশনত জনাব কিন্তু কেদাৰনাথৰ ওপৰত এটা মানে আগৰ পৰা চলি অহা আৰু কথা যে কেদাৰনাথলৈ হেনো যাম বুলি কলে যাব নোৱাৰে কেদাৰনাথে আপোনাক মাতিব লাগিব তেতিয়াহে আপুনি যাব পাৰিব নহলে বহু টকা পইচা থকা মানুহ আছে কিন্তু তাৰ পাছতো যাব নোৱাৰে যদি কেদাৰনাথে মাতে তেতিয়া আপোনাৰ পইচা নাথাকিলেও আপোনালোকে যাব পাৰিব আৰু যি কি নহওক আপোনালোকে কেদাৰনাথ বাবা বা ভগৱান শিৱৰ হৈ সুন্দৰকৈ কমেন্ট এটা লিখি থৈ যাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনতে খবৰ লাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীখনক কৃত্ৰিম বানে পুৰা ধুৱাই পেলাইছে এটা সেই সময়তে খবৰ লাই পৰিছে কৃত্ৰিম বানৰ মাজতে 3 নম্বৰটো মৃতদেহ উদ্ধাৰ হৈছে বুলি খবৰ লাইছে খবৰ লোৱা অনুসৰি গুৱাহাটীৰ কৃত্ৰিম বানৰ মাজতে তৃতীয়টো মৃতদেহ উদ্ধাৰ এইবাৰ জুটিকুচি মৰা ভৰলুত উদ্ধাৰ হৈছে মৃতদেহটো উদ্ধাৰ হৈছে অখিম কলিতা নামৰ এজন লোকৰ মানে পানী যেহেতু বাঢ়িছে ড্ৰেইনত সোমাই গৈছে সোমাই মৃত্যুক আকোৱালি লৈছে গতিকে গুৱাহাটী মহানগৰৰ যোন বিভাগীয় দায়িত্বত আছে ন তেওঁলোকৰ ওপৰত আদালতে মোৰ মতে কঠোৰ ব্যৱস্থা ল'ব লাগে আগৈছো ইয়াৰ পাছৰ খবৰ ফালে এখিনতে খবৰ লাই পৰিছে জম্মু কাশ্মীৰৰ পৰা খবৰ লাই পৰিছে জম্মু কাশ্মীৰত হেনো এটা ভয়ংকৰ বাছ দুৰ্ঘটনা হয় আৰু যিটো দুৰ্ঘটনাত প্ৰায় 21 জন লোকৰ মৃত্যু হৈছে বুলি খবৰ লাই পৰিছে 100 মিটাৰ উচ্চতাৰ পৰা তললৈ পৰি গ'ল এখন বাছ আৰু বাছখনৰ অৱস্থা খুবেই বেয়া 21 জনকৈ লোকৰ
মৃত্যু হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এজন যুৱকৰ এটা 18000 টকীয়া মোবাইল ব্লাষ্ট হৈ গৈছিল এজন যুৱকে ৰিয়েলমিৰ এটা 18000 টকীয়া মোবাইল কিনিছিলে 2022 চনত তাৰপিছত সেই যুৱকজনৰ মোবাইলটো ব্লাষ্ট হৈ গ'ল ব্লাষ্ট হোৱাৰ পাছত এই যুৱকজনে কি কৰিলে কনজিউমাৰ কোৰ্টত এই সম্পৰ্কত গোচৰ ৰুজু কৰি দিলে আৰু অৱশেষত ৰিয়েলমি কোম্পানীয়ে বোলে সেই যুৱকজনক প্ৰায় 1.5 লাখ টকাৰ কম্পনসেচন দিব লগা হৈছে বুলি খবৰ ওলাই পৰিছে কাৰণ সেই যুৱকজন ইনজিয়ৰ্ড হৈছিল যাৰ বাবে তেখেতে ইউপিএসসিৰ এক্সাম দিব পৰা নাছিল এই ঘটনাটো হৈছে দিল্লীৰ মানে যুৱকজনে মোবাইল কিনিছিল 18000 টকীয়া তো মোবাইলটো ব্লাষ্ট হৈ গ'ল ব্লাষ্ট হোৱাৰ কাৰণে তেখেতে ইনজিয়ৰ্ড হ'ল আৰু ইউপিএসসিৰ এক্সাম দিব নোৱাৰিলে আৰু সেই কাৰণে তেখেতে কেছ কৰি দিলে কনজিউমাৰ কোৰ্টত আৰু অৱশেষত তেখেতক 1.5 লাখ টকাৰ কম্পনসেচন দিব লগা হৈছে ৰিয়েলমিয়ে আগবাইছৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ওয়েষ্ট বেংগলত খোৱা ঝালমুড়িৰ ওপৰত তো আপোনালোকে ভিডিওটো চাইছিলে না নাইছোৱা নাজানো বাৰু আপোনালোকে ভিডিওটো এবাৰ ভালকৈ চাবচোন তো দোকানখনৰ প্ৰত্যেকটো বস্তু নতুন দোকানখনৰ প্ৰত্যেকটো বস্তু পুৰা সিল পেক হৈছে ইনফেক্ট দোকানখনৰ বস্তুবিলাক মানে খুলাই নাই বুলি ক'ব পাৰি মানে বস্তু খুলি বিক্ৰীও কৰা নাই খুব নিট এণ্ড ক্লিন এনে আপোনালোকে চাব যাব দোকানবিলাক ইমান নিট এণ্ড ক্লিন নাথাকে এতিয়া এই সম্পৰ্কত তৃণমূল কংগ্ৰেছৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে এই মানুহজনে ইলেকশ্যনত জিকিবৰ কাৰণে যিকোনো পৰ্যায়লৈকে যাব পাৰে যিখন দোকানত তেখেতে 10 টকাৰ ঝালমুড়ি খাবলৈ গৈছে সেই দোকানখনত ঝালমুড়ি খাবলৈ যাওঁতে আগতীয়াকৈ মাইক ফিটিং কৰি থৈছে কেমেৰা ফিটিং কৰি থৈছে এজন প্ৰধানমন্ত্ৰীয়ে এনেকে জতে ততে যি বস্তু নাখায় গোটে দেশখনৰ দায়িত্ব তেখেতৰ হাতত আছে ন কিন্তু তেখেতে কেমেৰাত দেখাইছে যে তেখেতে গৈছে দোকান এখনত ৰেন্ডমলি 10 টকাৰ ঝালমুড়ি লৈছে গৈ খাইছে কিন্তু এইটো সম্পূৰ্ণৰূপে এটা ক্ৰিয়েট কৰা সিন বুলি দাঙি ধৰিছে মমতা বেনাৰ্জী আৰু এইটো সঁচাও কথা কাৰণ এজন প্ৰধানমন্ত্ৰীয়ে ৰেন্ডমলি কোনোবা এখন দোকানত গৈ ঝালমুড়ি নাখায়গে বা তেখেতৰ পকেটত 10 টকা এটা দি ঝালমুড়ি নাখায়গে বা খাবলৈ গলেও কেমেৰা লগাই নাখায় এখন সুন্দৰকৈ সজাই পৰাই লৈছে দেখিবলৈ ধুনীয়া কৰিছে আৰু অৱশ্যে 10 টকাত ঝালমুড়ি নাপায় আজি ডেটত দাম অকমান বেছিয়ে লয় কিন্তু কই আৰু দেখাইছে আৰু নহলে মহংগাইটো দেখা পাব ন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত গোটেই ভাৰতবৰ্ষতে পেট্ৰল ডিজেলৰ লগতে এলপিজি নাটনি হৈছে তো আপোনালোকে কি ভাবিছে বাৰু সঁচাকৈ নাটনি হৈছে নে তো এই সম্পৰ্কত খান ছাৰে কৈছে যে পেট্ৰল ডিজেল এলপিজি এইবিলাকৰ নাটনি নহয় নাটনি কৰোৱা হয় যাতে নাটনিৰ সুযোগ লৈ দাম বৃদ্ধি কৰিব পাৰে আৰু আপোনালোকে চাওক যেতিয়াৰে পৰা নেকি ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ হ'ল এলপিজি আৰু পেট্ৰল ডিজেলৰ যেতিয়া নেকি নাটনিৰ খবৰ ওলালে তাৰ পাছৰে পৰা কিন্তু পেট্ৰল ডিজেল আৰু লগতে এলপিজি প্ৰাইচটো বাঢ়ি গৈছে হয় না নহয় বাৰু আপোনালোকে নিজে এবাৰ অনুধাৱন কৰি জনাব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে খবৰলৈ পৰিছে এজন ব্যক্তি খেললৈ নমতাৰ কাৰণে ক্ৰিকেট খেলৰ ফাইনেল হৈ থকাৰ অৱস্থাতে বোলে সেই ব্যক্তিজনে ট্ৰেক্টৰ আনি গোটেই পিচখন খান্দি পেলালে আগতে আমাৰ মানে আমি সৰু হৈ যেতিয়া থাকো তেতিয়া আমাৰ লগৰবিলাকে তেনেকৈ কৰে বা আমিবিলাকে তেনেকৈ কৰোঁ ধৰা আমাক খেলিবলৈ নিদিলে আমি বলটোকে লৈ দৌৰোঁ বা বেটখনকে দলিয়াই থৈ দিওঁ এইবিলাক কাম আমি কৰোঁ কিন্তু এজন ডাঙৰ মানুহক খেলখনলৈ মাতা নাছিলে যাৰ কাৰণে নেকি ফাইনেল মেচ চলি থাকোঁতে ট্ৰেক্টৰ লৈ আনি গোটেই পিচখনকে বাপেকে খান্দি পেলালে মানে ইগত লাগি গ'ল যে মোক কেলে নামাতিবি মোক নেমাতিলেহে তহঁতকো খেলিবলৈ নিদিওঁ তই ট্ৰেক্টৰ আনি গোটেই পিচখনকে বাপেকে এফালৰ পৰা খান্দি পেলালে তো বন্ধুসকল গল্প আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম